আমি গোটেইবোৰ একেলগে মজাক মস্তি কৰি ক'তনো গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈ চাওক। হেল্ল' ৰাইজ, মই আছিফ। মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম আৰম্ভ হৈ গ'ল, সেইবাবে এতিয়া ৰাতিপুৱা আমি ক্ষেত্ৰীলে বুলি ওলালোঁ। আৰু ৰাতিপুৱা যিহেতু এতিয়া 7:30 বাজিছে, সেইবাবে এতিয়া জাগিৰোডৰ শান্ত পৰিৱেশ। লগৰ কেইজন আগত ৰখি আছে, সিহঁতৰ ওচৰলৈ বুলি মই এতিয়া আগবাঢ়িলোঁ। ৰাস্তাৰে আহি থাকোঁতে মই আকৌ লেবেল দি আহি আছিলোঁ বুলি নাভাবিব দেই ৰাইজ। ইফালে আহিছে আৰু লগৰ গোটেইকেইজন আহি পোৱাই নাই। ইহঁতে মোক এনেই কল কৰি মাতিলে। এজনে থিয় হৈ লেবেল দি আছে আৰু আনজনে আকৌ মোবাইলত পুৰা পঢ়াত ব্যস্ত। ৰাইজ ইমান পঢ়িছে ইহঁতে। আৰু ৰাইজ এই গাড়ীখনৰ পিছফালে চাওকচোন কি লিখা আছে বাৰু, আপোনালোকে নিজে পঢ়ি চাওক এবাৰ। আপোনালোকৰ লগৰবোৰ কেনেকুৱা নাজানো, কিন্তু আমাৰ লগৰবোৰকে চাওক, কল কৰি মাতিলেও নাহে। কি ক'ম আৰু। আমাৰ ৰখি আমনি লগাত পৰীক্ষা নিদিওঁ বুলি ঘৰলৈ যাবলৈ থিৰাং কৰোঁতেই লগৰ এজন বাৰু আহি ওলাল যেনে তেনে। লগত দুজন সৈন্য সামন্তলৈ হাতী যেন চেহেৰা লৈ ভাইজান আহি আমাৰ মাজত উপস্থিত। আজি এক্সাম দিবলৈ যোৱা মেইন মানুহ সিয়েই, কাৰণ আজি গোটেই 10টাৰ পইচা সি অকলেই দিব। তাৰপিছত এক্সাম চেণ্টাৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত ধুনীয়াকৈ আহি আমি এক্সাম চেণ্টাৰ পাই গ'লোঁ। আকৌ এতিয়া এক্সাম দি উঠাৰ পিছতহে আপোনালোকক লগ পাম 2000 years later. আৰু আজি যিহেতু আছিলে ফিজিক্সৰ এক্সাম আৰু সকলোৰে বোলে ফিজিক্সৰ এক্সাম ভাল হৈছে, সেইবাবে পুৰা হাঁহি ফূৰ্তি কৰি আগবাঢ়ি আছোঁ আৰু ঘৰলৈ বুলি। এক্সাম দি আহি কাপোৰ চেঞ্জ কৰি মই ওলালোঁ ঘৰলৈ যাবলৈ বুলি। যিহেতু এক্সাম বহুত দিনৰ মূৰে আছে, ভাবিছোঁ ঘৰৰ পৰাই এক্সাম কেইটা দিম বুলি। এতিয়া মই যাওঁ ঘৰলৈ, আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই। আৰু যদি আপোনালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই, তেনেহ'লে জল্দি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লওক ৰাইজ। যিহেতু মই ঘৰত যাম, ধামাকা ভিডিঅ'টো আহিবই, সেইবোৰ চাবলৈ আপোনালোকে জল্দি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লওক।